IPL ট্ৰফিখন চাবলৈ আহিছোঁ নিশ্চয়কৈ ট্ৰফিখন ইমান দিন মানে উইনাৰৰ হাততে দেখা পাইছোঁ ওচৰৰ পৰা ফটো এখন তুলিব আহিছোঁ চব কেপ্টেইনে ফটো তোলে MS ধোনীয়ে 5 বাৰ জিকিলে 5 টাইম তেওঁৰ হাতত দেখা পালোঁ ধোনীৰ ডাঙৰ ফেন 30 তাৰিখে MS ধোনী আহি আছে ৰাজস্থান ৰয়েলছৰ লগত খেল চাম টিকেট বুক কৰিম আৰু এতিয়া ট্ৰফিৰ লগত ফটো এখন তুলিম আৰু বহুত মানে হেপী আৰু গুৱাহাটীবাসীৰ কাৰণে প্ৰাউড মমেণ্ট গুৱাহাটীৰ পৰা প্ৰথমবাৰ IPL ট্ৰফিখনৰ যাত্ৰা আৰম্ভ কৰিছে তো থেংকছ টু KKR এণ্ড থেংকছ টু আমাৰ মামা ধন্যবাদ ইমান দিনৰ পিছত এইটো মোৰ কাৰণে ফাৰ্ষ্ট টাইম ক'ব লাগে মই ফাৰ্ষ্ট পোষ্টটো চাইছোঁ আৰু ধুমাধুম লাগি গৈছোঁ এই কৰ বল বল মোৰ লগত একো নাই ভেলেণ্টাইন মোৰ বাদ দি দৌৰ তো আহিছোঁ চাম ফটো ল'ম আৰু এইটো মোৰ মেমৰিৰ লগত গুচি যাব এটা বাকেট লিষ্টৰ বস্তু এইটো ট্ৰফি চাবৰ কাৰণে ভেলেণ্টাইন ডেটো এনেও নহয় ষ্টিল দিছ ইজ ভেলেণ্টাইন বিকজ দিছ উইল ছাপৰ্ট মি ফৰ হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ হয় মই 2010 চনৰ পৰাই কলকাতা নাইট ৰাইডাৰ্ছক ছাপোৰ্ট কৰি আহিছোঁ যেতিয়া 2012 চনত প্ৰথমবাৰৰ বাবে IPL জিকিছিলে তাৰপিছত 2014 চনত ঠিক তেনেদৰে শেষৰবাৰ 2024 চনত লাষ্ট ইয়েৰ IPL জিকিছে তিনিবাৰ এতিয়ালৈকে জিকিছে তো মই যোৱা বছৰ টিমটো যিটো টিম আছিলে সেইটো এটা ড্ৰিম টিম বুলি ক'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে আৰম্ভণি বা প্ৰথমখন খেলৰ পৰা আৰম্ভ কৰি শেষৰ খেলখনে যিটো এটা দপদপনি আছিলে এখন খেল যদি আমি বাদ দিওঁ পঞ্জাৱ কিংছৰ লগত যিখন খেল আছিলে 262 টাৰ্গেট কৰিছিলে সেই খেলখন যদি বাদ দি বাকী খেলবোৰ চাওঁ কমপ্লিটলি দমনীয় প্ৰদৰ্শন আৰু যিটো এনেকুৱা এটা প্ৰদৰ্শন আগবঢ়াইছিলে যিটো মানে কলকাতা নাইট ৰাইডাৰ্ছৰ এটা ড্ৰিম জাৰ্ণি বুলি ক'ব লাগিব কোনো এটা IPL টিমৰ কাৰণে মাত্ৰ 2খন নে 3খন খেলে পৰাজিত হৈছিলে 14খন লীগ মেটছৰ বাকী আটাইকেইখন মেটছে জয়ী হ'বলৈ সক্ষম হৈছিল আৰু লীগ যি ধৰণে ছানৰাইজাৰ্ছ হায়দৰাবাদক IPL ফাইনেল মেটছখনত ওৱান ছাইডেডলি পৰাজিত কৰিলে 110 নে 12 ৰানৰ মাত্ৰ টাৰ্গেট দিছিলে তাকো 10 অভাৰতে কলকাতা নাইট ৰাইডাৰ্ছে চেছ কৰিবলৈ সক্ষম হ'ল সেয়া ক'ব লাগিব যে এটা ড্ৰিম প্ৰদৰ্শন এটা ড্ৰিম টিম আছিলে অতি এটা শক্তিশালী আমি আশা কৰিছোঁ 2025 চনতো কলকাতা নাইট ৰাইডাৰ্ছে যোৱা বছৰৰ দৰে দপদপনি ৰাখিবলৈ সক্ষম হয় ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত